দুখীয়া যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। হিমাংশু প্ৰসাদ দাস হিন্দু বিৰোধী নেকি? কাদ ননচেন্স। আমাৰ এই চিষ্টেমটোত গোটেই চিষ্টেমটোৱে হৈ আছে কেইটামান ধনী মানুহৰ স্বাৰ্থত। তুমি বাঁহ ল'বা নে বেয়া ল'বা, এতিয়া চইচটো সেইটো তুমি নিজে কৰি লোৱা। কিন্তু দিয়াটোতো খাটাং, হয় বাঁহ দিব নতুবা বেয়া দিব। আফটাৰ মিছন চাইনা, বিফৰ মিছন চাইনা। মিছন চাইনা নহ'লে ৰত্নাকৰ নহয়, ৰত্নাকৰ নহ'লে ৰঘুপতি নহয়। দুৱাৰখন মুকলি কৰি দিলে কোনে? জুবিন গাৰ্গে। চাউথত কি কৰিছে, বলিউডত কি কৰিছে আমি চাওঁ দেই, মই চাই খুব ভাল পাওঁ। কিন্তু তেওঁলোকক আমি নকল নকৰোঁ। আমি আমাৰ কাহিনী ক'ম, আমি আমাৰ গল্প ক'ম, আমি আমাৰ ষ্টাইলত ক'ম। নমস্কাৰ সকলোলৈকে, আনকাৰ আড্ডাৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত আজি এজন আহি বিশেষ অতিথি উপস্থিত হৈছে। তেওঁক সকলোৱে চিনি পায়। আমি তেওঁক এটা সৰুকৈ চিনাকি কৰাই দিব বিচাৰিছোঁ। অসমৰ ভিতৰতে খুব এজন নাম থকা, সকলোৱে চিনাকি মৰমৰ আমাৰ আজি হিমাংশু প্ৰসাদ দা আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁ এজন এক্টৰ, তাৰ লগতে এজন ফিল্ম মেকাৰ আৰু এজন ডাইৰেক্টৰ হয়। আমি সকলোৱে তেওঁক চিনি পাওঁ। দাদা কি খবৰ? বঢ়িয়া, তোমাৰ কেনেকুৱা? ভাল দাদা। পোনপ্ৰথমতেই পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। আহিব লগা কি বস্তু আছে? বিহুটো গ'লে তাৰপিছত সেইটো আগতীয়া দি থৈ দিব পাৰা, এইটো পলম হ'লতো। এটা আগতীয়া শুভেচ্ছা দি থৈ দিব পাৰা, পূজা চূজাৰ। পূজালৈ বহুত সময় আছে এতিয়া। ঠিক আছে, একো নাই। দাদা, এতিয়া পোনপ্ৰথমতে আপোনাক দাদা বুলিয়ে কৈছোঁ আৰু আমি বেছি ফৰ্মেলিটি নাৰাখোঁ, একদম ইনফৰ্মেলকৈ খণ্ডটো যিমান পাৰোঁ চলাই নিব চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ অকণমান, এতিয়া যিহেতু আপোনাৰ চিনেমা আহিয়ে থাকে আৰু মই খুব আপোনাৰ লগত যেতিয়াবা চিনাকি হৈছোঁ তাৰ আগৰ পৰা মই আপোনাৰ চিনেমা চাওঁ। আপুনি য'ত এক্টিং কৰে তেনেকুৱা চিনেমাও চাওঁ, আৰু যিখিনি আপোনাৰ ডাইৰেকশ্যন চিনেমা তেতিয়াতো কথাই নাই। লাষ্ট মই আপোনাৰ অগ্নিবাণখন চালোঁ, তাত আপুনি এক্টিং কৰিছিলে। গতিকে অকণমান আহিবলগীয়া প্ৰজেক্ট বা এই সময়খিনিত কেনেকুৱা চলি আছে আপোনাৰ কাম কাজ? মোৰ এখন চিনেমা, এক্টিং কৰা চিনেমা আহিব শেহতীয়াভাৱে, চুপা চুপি। এখন ৱেব ছিৰিজ আছিলে, খুব ফেমাছ হৈছিলে, এতিয়া চিনেমাৰ ৰূপত আহি আছে। চিনেমা হ'ল 12 জুনত। তো সেইখন চিনেমা চাবৰ কাৰণে অসমৰ ৰাইজক তোমালোকৰ এই পডকাষ্টৰ জৰিয়তে অনুৰোধ জনালোঁ, তোমালোকেও চাবা। আৰু প্লাছ নিজৰ এখন চিনেমা আকৌ ডিৰেকশ্যন কৰিছোঁ। ৰিলিজিং ডেটটো সোনকালে ঘোষণা কৰিম। XYZ চিনেমাখনৰ নাম। সেয়াই আৰু খবৰ। কিন্তু এটা কথা, খুব বস্তুটো দুখৰ বিষয়। আমি দেখিছোঁ যে যোৱা প্ৰায় 6-7 মাহমানত অসমীয়া কেইবাখনো চিনেমা আহিলে, আপোনাৰ চিনেমাও আহিলে, আৰু ধৰক আৰু বহুতৰ চিনেমা আহিছে, কিন্তু চিনেমাসমূহ চলা নাই। এতিয়া অগ্নিবাণখনো আমি যিমান আশা কৰিছিলোঁ ধৰক সিমান ফলপ্ৰসূ নহ'লে, বা বৰষাৰাণী বিষয়া তেওঁৰ চিনেমা এখন আহিছিলে, যৌৱনে আমনি কৰে, সেইখনো খুব ভাল চিনেমা আছিল, কিন্তু যিমান চলিব লাগিছিল নচলিলে। ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি? কাৰণটো বেলেগ একো নাজানো, মই বিশেষ ইমান ক'ব নোৱাৰিম। কিন্তু এটা কথা, হয়তো চিনেমা কেইখনো নে কোনোবাখিনিত, মই চিনেমা এখন যেতিয়া ব্যৰ্থ হয় তেতিয়া প্ৰথম কাৰণটো চিনেমাখন নিজে বুলি ভাবোঁ। এতিয়া চাপ'জ আমাৰ লাষ্ট চিনেমা, মই বেলেগৰ চিনেমাৰ উদাহৰণ নিদিওঁ, মই নিজৰ চিনেমাৰ যদি কথা কওঁ তেতিয়াহ'লে মোৰ লাষ্ট ডিৰেকশ্যন কৰা চিনেমা আছিলে জয় হনুমান। তো এই চিনেমাখন ব্যৰ্থ হৈছিলে ব্যৱসায়িকভাৱে, আৰু মই ভাবোঁ তাৰ কাৰণে মই বেলেগ দোষ দিয়াতকৈ আচলতে প্ৰথমতে ভাবোঁ যে চিনেমাখনত কিবা এটা প্ৰব্লেম থাকি গৈছিলে। কাৰণ চিনেমা যেতিয়া ভাল হয় তেতিয়াহ'লে পৃথিৱীৰ যিমানে বাধা নাথাকক কিয়, দেৰিকৈ হ'লেও চিনেমাখন চাবৰ কাৰণে মানুহ আহিবই। চাগে চিনেমা এখন কিবা প্ৰব্লেম আছিলে। আৰু 2 নম্বৰ, কেতিয়াবা সমস্যা কিছুমান থাকে, নথকা নহয়। ভাল চিনেমা কেতিয়াবা প্ৰপাৰ পাব লগা সময়ত পাব লগা চৰ্চাখিনি নাপায়, সেইকাৰণেও দৰ্শক নাথাকে। কিন্তু শেহতীয়াভাৱে তুমি যিখিনি চিনেমাৰ কথা কৈছা যোৱা দিনকেইটাত, হয়তো সেই চিনেমাকেইখনে কোনোবাখিনিত মানুহৰ আশা অনুযায়ী হয়তো সেই চিনেমাখন হৈ নুঠিলে, তেনেকুৱা হ'ব পাৰে। তো তেনেকুৱা বুলিয়ে ভাবোঁ। এই চিনেমাৰ কথা ওলাইছে যেতিয়া মই আৰু এটা ইয়াতে প্ৰব্লেম এটা কি, আজিকালি যিবোৰ আমি সততে জেন জি বুলি কৈ থাকোঁ, তেওঁলোকে এনেকুৱা হয় নেকি যে অসমীয়া চিনেমাৰ প্ৰতি অলপ ইচ্ছাটো নাইকিয়া হৈ গৈছে নেকি ক'ৰবাত? বহুতে কয় চিনেমাখন চাব যাওঁ, অসমীয়া চিনেমা কি চাম। হ'ব পাৰে। এটা আচলতে আফটাৰ ক'ভিড আচলতে পৃথিৱীখন বহুত চেঞ্জ হৈ গৈছে, যিটো কথা আমি আচলতে বুজি পোৱাৰ বাহিৰত কিছুমান কথা আছে। হয়তো বুজি পাম, দেৰি হ'ব,
কিন্তু বৰ্তমান সময়টোত মানুহে কেনেকৈ চিন্তা কৰে, কেনেকৈ ভাবে, বা বিশেষকৈ নতুন জেনেৰেশ্যন, চ' এই গোটেই কথাবিলাক আচলতে গৱেষণাৰ বিষয়। তাতে ক'ভিডৰ পিছৰ পৃথিৱীখনৰ এটা কানেকশ্যন, এটা সৰু এক্সাম্পল মই তোমাক দিওঁ। আমি যেতিয়া হোষ্টেলত থাকোঁ, হোষ্টেলৰ বদমাচিবিলাক আমি কাৰ পৰা শিকোঁ? ছিনিয়ৰৰ পৰা শিকোঁ, যি আগতে হোষ্টেলত আছিলে, যে 10টা বজাত গেট মাৰি দিয়াৰ পিছতো কেনেকৈ বাহিৰত যাব পাৰি, বা 12টা বজাতো কোনখন দোকানত চিগাৰেট পায়, XYZ। তো এই গোটেই বদমাচিবিলাক আমি শিকোঁ ছিনিয়ৰৰ পৰা। ভালখিনিও শিকোঁ, হয়নে? যে সৰস্বতী পূজাত কিবা ছাপ'জ কম্পিটিশ্যন হ'ব, বা ছাপ'জ বোলে কিবা হ'ব কলেজ উইকত বোলে হোষ্টেলৰ পৰা আমি এনেকৈ পাৰ্টিচিপেট কৰিম, ভালখিনিও শিকোঁ, বদমাচিখিনিও শিকোঁ। ক'ভিডত কি হ'ল, 2 বছৰ তোমাৰ গেপ পৰি গ'ল, হয়? মানুহবিলাক হঠাৎ হাইস্কুলত পঢ়ি থকা মানুহ কলেজ পালেগৈ, কলেজত থকা মানুহ ইউনিভাৰ্চিটি পালেগৈ। কিন্তু কথা হ'ল গৈ তেওঁলোকে মাজত যিটো আমাৰ জৰিয়া আছিল, ছিনিয়ৰখিনিৰ পৰা আমি যে পৰম্পৰাবিলাক যে আমি পাওঁ, সেইটো নোহোৱা হৈ থাকিলে। ভেকিউম এটা ক্ৰিয়েট হৈ গ'ল। য়েছ। তো এতিয়া 2 বছৰ তুমি হঠাৎ ঘৰত পঢ়ি আছিলা, ডাইৰেক্ট তুমি কলেজত গ'লা, তুমি ডাইৰেক্ট হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ, কিন্তু তুমি ফাৰ্ষ্ট ইয়াৰ থাকোঁতে ছেকেণ্ড ইয়াৰখিনিক নাপালাই, তুমি নিজে ডাইৰেক্ট ছেকেণ্ড ইয়াৰ পালাগৈ, বা কলেজত পালা তুমি নিজে থাৰ্ড ইয়াৰ, মানে লাষ্ট ইয়াৰ, ঠিক আছে? তো তুমি ছিনিয়ৰখিনিক লগেই নাপালা। তো এই যে কথাবিলাক হ'ল, এই কথাবিলাকে কোনোবাখিনি এটা কমিউনিকেশ্যনৰ গেপ আনি দিছে বুলি ভাবোঁ। তো আৰু সেইটোৱে, তো বাকী জেনজি ভাল বেয়া এইবিলাক কথা মই ক'বলৈ নাযাওঁ, কাৰণ পৃথিৱীৰ ইতিহাসত সদায় পিছৰ প্ৰজন্মটোক আগৰ প্ৰজন্মই কামোৰ মক্কেল কাম নাই ইহঁতৰ বুলি সদায় কয়, এইটো চবেই কয়। ছক্ৰেটিছৰ দিনতো কোৱা হৈছিলে যে এতিয়াৰ প্ৰজন্মখিনিৰ কাম নাই। মোৰ ককাই মোৰ দেউতাহঁতক কৈছিলে যে আৰু দেউতাই আমাক কয়, আমি আমাৰ পিছৰখিনিক ক'ম। এইটো এটা পৰম্পৰা যে পিছৰ জেনেৰেশ্যনটো কাম নাই, বাট মই তেনেকৈ ঠিক নাভাবোঁ। অলপ খেলি মেলি এটা হৈছে, বাট চাগৈ সময়ৰ লগে লগে এইবিলাক চব মিলি যাব। আৰু এইখিনি সময়খিনিও আচলতে ইমান ভাল নহয়, কাৰণ যোৱা বৰ্ষত আমি আমাৰ অতিকৈ মৰমৰ জুবিন দাক আমি হেৰুৱালোঁ। তাৰ পাছত মানে আমি দেখিছোঁ মানে আমাৰ অসমীয়া মানুহখিনি এতিয়াও, কাৰণ আমি কোনেও পাহৰিব নোৱাৰোঁ এই দুখটো, বহু বছৰলৈকে কিমান দিনলৈকে থাকে আমি কোনেও নাজানো, কিন্তু এই দুখটো থাকিব। আপুনি ভাবে নেকি এই দুখটোৰ কাৰণেও অলপমান বস্তুখিনি মানে হয়তো চলা নাই, বা বস্তুখিনি নিগেটিভিটিটো আহিছে বুলি আপুনি ভাবে নেকি? এটা পাৰ্চেণ্টেজ হ'ব পাৰে, কিন্তু মই কৈছোঁৱে যে চিনেমা এখন যেতিয়া ভাল হ'ব, ভাল মানে কি আৰু, চিনেমা এখন পৰিপূৰ্ণভাৱে মানুহে বিচৰা ধৰণে যেতিয়া চিনেমা এখন আমি সৃষ্টি কৰিব পাৰিম, তেতিয়া আকৌ মানুহ আহিবই। এটা পৃথিৱীৰ নিয়ম। এতিয়া জুবিনদাৰ যিটো ক্ষতি তেওঁ নোহোৱা হোৱাৰ, সেয়া অসমীয়া জাতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই ক্ষতি থাকিবই। কিন্তু জুবিনদাৰ নিজৰ ভাষাতে যে পৃথিৱী তাতে ৰৈ নাযায়, আগুৱাই গৈ থাকে। আৰু সদায় আমি ভাবোঁ যে ইয়াৰ পিছত কি হ'ব, কিন্তু হৈ যায়। পৃথিৱী আগবাঢ়ি গৈ থাকে, অলপ সময় লাগে কিন্তু আগবাঢ়ি গৈ থাকে। শচীন তেণ্ডুলকাৰ অৱসৰ লোৱাৰ পিছত আমি ভাবিছিলোঁ যে কি হ'ব এতিয়া ইণ্ডিয়ান ক্ৰিকেটৰ, কিন্তু তাৰপিছত ছাপ'জ কোনোবা বিৰাট কোহলি আহি যায়, আকৌ বিৰাট কোহলি যাব, ৰোহিত শৰ্মা যাব, আকৌ কোনোবা শুভমান গিল, SSC জয়ছোৱাল আহিব। চ' এইটো প্ৰকৃতিৰ নিয়ম, আৰু সেইটোৱে হোৱা উচিত, নহ'লে দেখোন পৃথিৱী ধ্বংস হৈ যাব, মানুহ নোহোৱা হৈ যাব। গতিকে তেনেকুৱা। আৰু মই ভাবোঁ যে জুবিন গাৰ্গ জীয়াই থাকোঁতে তেওঁ যিকেইটা বোল্ড ষ্টেপ লৈছিলে অসমীয়া চিনেমাৰ কাৰণে, ডাঙৰ বাজে, ডাঙৰ ধৰণে হিউজ ৰেঞ্জত চিনেমা লৈ যাম, সদায় আমি এনেকৈ মানে কনজুচি কৰি অলপকৈ এনেকৈ তাৰমানে ভয়কৈ চিনেমা আমি নকৰোঁ। তেওঁ যিটো সেই বোল্ডনেছটো আনি দিলে চিনেমা নিৰ্মাণৰ, গতিকে তাৰ পৰা নতুন প্ৰজন্মই যিখিনি সাহস পালে, আৰু তেনেকৈ গৈ থাকিব, তেনেকৈ আগবাঢ়ি গৈ থাকিব। প্ৰথম কথাটো হ'ল মানে জুবিন দাই এই মিছন চাইনাখন যেতিয়া ওলালে, তাৰ পাছতে ডাঙৰ এটা মানে চেঞ্জ এটা আহিলে। ৰাইট, সেইকাৰণে আমি অসমীয়া চিনেমাক স্বীকৃতি দিবই লাগিব। অসমীয়া চিনেমাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। হয়, আফটাৰ মিছন চাইনা, বিফৰ মিছন চাইনা। হয়, আগৰখিনি বাদ দিলোঁ বাৰু, আগৰো এটা ইতিহাস আছে। যৌৱনে আমনি কৰে, বিফৰ যৌৱনে আমনি কৰে, আফটাৰ যৌৱন, বা ডক্টৰ বেজবৰুৱা, বাৰুদৰ কথা এইকাৰণে নকওঁ কিয়নো যৌৱনে আমনি কৰে বা তাৰপিছত হিয়া দিয়া নিয়া আনি দিয়া সেই সময়খিনিৰ ভিতৰতে আহিছে। কিন্তু এনেকৈ ধৰণৰ ফেজ আছে, ডক্টৰ বেজবৰুৱা আছে, তো এনেকুৱা কিছুমান ফেজ আছে। কিন্তু এই যিটো পিছৰ আমাৰ অসমীয়া চিনেমা উত্তৰণ, তাত মিছন চাইনাৰ প্ৰযোজনা এটা বিৰাট ডাঙৰ মানে ষ্টেপ, ডাঙৰ মানে আচলতে কি আৰু প্ৰথম মানে গুৰুত্বপূৰ্ণ ষ্টেপ।
মিছন চাইনা নহ'লে ৰত্নাকৰ নহয়, ৰত্নাকৰ নহ'লে ৰঘুপতি নহয়, কথাবিলাক তেনেকুৱা, যিবিলাকে অসমীয়া চিনেমাটোক এটা হিউজ ৰেঞ্জলৈকে লৈ গৈছিলে। কিন্তু ৰাস্তাটো দুৱাৰখন মুকলি কৰি দিলে কোনে? জুবিন গাৰ্গে। কিন্তু আৰু এটা কথা সুধিব লাগিব, আমি গম পাওঁ আপুনি যিমান যি হ'লেও চিনেমাৰ লাইনত অহাৰ আগত আপোনাৰ এতিয়াও আপুনি থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বা আপুনি NSG-টো শিক্ষা সমাপ্ত কৰি আহিছে, তাৰ পৰাও শিক্ষা লৈছে, গতিকে অকণমান একদম চমুকৈ এটা অভিজ্ঞতা, মানে আমি নিজে খুব ভাল পাওঁ নাটকৰ তুমি যদি চোৱা গোটেই ভাৰতবৰ্ষ বা বাহিৰত হলিউডত গোটেই আৰ্টিষ্টবিলাক আচলতে চব নাটকৰ বেকগ্ৰাউণ্ডৰ পৰা অহা, নাটকৰ বেকগ্ৰাউণ্ডৰ পৰা অহাই মেক্সিমাম মানুহ, মেক্সিমাম নহয় আচলতে 99% মানুহ নাটকৰ বেকগ্ৰাউণ্ডৰ পৰা অহা। নাটকৰ এতিয়া পিছলৈকেহে পিছত মডেলিং কৰিও আহিব পৰা হ'ল। নাটকে আমাক কি দিলে? নাটকে আমাক প্ৰথমতে দিলে যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হোৱাৰ এটা সাহস। কাৰণ নাটক বোলা বস্তুটোৱে তেনেকুৱা, নাটক বোলা বস্তু কি জানা? শ্ব' মাষ্ট গ' অন। মানে আজি 6:30 শ্ব' আছে মানে 6:30 শ্ব' কৰিব লাগিব। আজি যদি মই ইয়াৰ পৰা উভতি যাওঁতে আঁঠুত দুখ পালোঁ বাগৰি ফালে ৰাস্তাত, সেইবিলাক চাবলৈ নাই। আঁঠুত দুখ পাই ইয়াত বেণ্ডেজ মাৰি থাকি হ'লেও মই লাচিত বৰফুকন হৈ গধূলি 6:30 বজাত মই ৰবীন্দ্ৰ ভৱনৰ মঞ্চত উঠিব লাগিবই। তো শ্ব' মাষ্ট গ' অন। শ্ব'ৰ আগে আগে খবৰ আহে দেউতা ঢুকাল, মা আৰু পৃথিৱীত নাই। তাৰপিছত সেই অভিনেত্ৰী আকৌ চকু পানী মোহাৰি মেকআপ লৈ মঞ্চত আকৌ কৌতুক অভিনয় কৰে, মানে সেই ৰোমান্টিক গানত নাচে। সেইখিনি কোনেও গম নাপায়, নাজানে বা নাজানে আৰু এইটো পচিবলো নহয়, কিন্তু বাট দিছ ইজ ফেক্ট, এইটোৱে হয়। আৰু সেইকাৰণে নাটকৰ এটা বেলেগ ধৰণৰ জজ্বা আছে, স্পিৰিট আছে। নাটক কৰা মানুহৰ যি পিয়'ৰলি সঁচা অন্তৰেৰে নাটকক শ্ৰদ্ধা কৰি কাম কৰিছে, নাটক কৰিছে, তেওঁলোকৰ এটা বেলেগ ধৰণৰ এটা সাহস থাকে, কনফিডেঞ্চ থাকে। ৰিটেকৰ য'ত কোনো স্ক'প নাই, ভুল মানে ভুল, গ'ল মানে গ'ল, কাট বুলি ক'বৰ কোনো চান্স নাই। চ' নাটকৰ এক্সপিৰিয়েঞ্চটোৱে, আৰু নাটক ভালকৈ যদি যোনে নাটক কৰে, মই কৈছোঁ এজন যোৰহাটৰ ল'ৰা, নাটক কৰা ল'ৰা, গুৱাহাটীত আহিলে মোবাইল তাত চাব চোৰে লৈ গ'ল, পাৰ্চটোও চোৰে লৈ গ'ল। মই তোমাক কৈছোঁ সি ধুনীয়াকৈ দুপৰীয়া ভাত চাত খাই আকৌ সি যোৰহাট গৈ পাবই, ভাত চাত খাই যাব আৰামছে কৰিব হোটেলত। মানে সেই সম্পৰ্কটো বিল্ড কৰিব পাৰে, মানে এটা চিটুৱেশ্যন মোকাবিলা কৰিব। কিন্তু নাটক তুমি শ্ৰদ্ধা সহকাৰে কৰিব লাগিব। এনে গৈছা আৰু নাটক কৰা এই পডকাষ্টটো যদি কোনোবা নাটক কৰা ল'ৰা ছোৱালী চাই আছে, তেতিয়াহ'লে ক'ম যে অনেষ্টলি কামটো কৰিব লাগে, ঝাৰু মাৰা কামটো কৰিব লাগে আৰু ডাইলগ মতা কামটো কৰিব লাগে। দুয়োটা কামেই অনেষ্টলি কৰিব লাগে। আৰু যিসকলে ঝাৰু মাৰিবৰ সময়ত চিয়ানা খায়, কাটি খাই দিয়ে যে এইখিনি সময়ত গ'লে মই ঝাৰু মাৰিব লাগিব, তাতকৈ এইখিনি সময় বাহিৰত মই অকণমান টাইম পাছ কৰি দিওঁ, তেওঁ ভাবে যে মই চিয়ানা, মই ঝাৰুডাল মৰাৰ পৰা মই নিজকে মানে মই বচাই দিলোঁ। কিন্তু আচলতে তেওঁ ভুল কৰিলে, তেওঁ আচলতে হেৰুৱালে, তেওঁ আচলতে চবচে ডাঙৰ বস্তু এটা মিছ কৰিলে। তো যেতিয়াই নাটক কৰা ল'ৰা এজনে আহি আৰু নাটকখনত অকল নিজৰ ডাইলগখিনি মতাই নহয়, বাকী কামখিনিতো লাগি দিয়ে, হেল্প কৰে, সেই ল'ৰাজনে আচলতে আটাইতকৈ বেছি এচিভ কৰে, আটাইতকৈ বেছি পায়। সেইকাৰণে তেনেকুৱা চিয়ানা বুদ্ধি হোৱাৰ প্ৰয়োজন নাই। অলপ বুৰ্বক হৈ অনেষ্টলি নাটক কৰাই ভাল, যাক যি হেল্প কৰিব লাগে কৰি দিয়াই ভাল। আটাইতকৈ বেছি লাভ সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ হয়। মানে মই হিমাংশু দাক প্ৰথম চিনি পাইছোঁ ইউটিউবৰ থ্ৰুৱেদি চিনি পাইছোঁ। তাতে মই কবিতা কিন্তু খুব শুনিছিলোঁ, মানে কবিতা থ্ৰুৱেদি মই চিনি পালোঁ। কিন্তু মই এই ছোৱালী এবাৰ ভাল পাইছে নেকি কবিতাটো আজি নামাতো, ভাল পায় মানে এবাৰ দুই লাইন বা একদম নামাতো, বাদ দিছোঁ। বেলেগ কিবা এটা কবিতা বেলেগ মাতিব পাৰোঁ, বেলেগ এটা শুনি লওঁ মাজতে, দৰ্শকখিনিও ভাল পাব। দুখীয়া যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। দুখ আছে বাবেই জীৱনটো সুখময়, পৰাজয় আছে বাবেই জীৱনটো অৰ্থময়। তেওঁলোকে আটাইতকৈ বিফল মানুহ, যিসকল সদায় সফল। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, তাতকৈও দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই, যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই, যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়াহ কৰা নাই, যিসকলে জীৱনত এবাৰলৈও বিশ্বাস হেৰুওৱা নাই,
যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই মোৰ ভালেই, তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোক সঁচাকৈয়ে বৰ দুখীয়া। এটা ক্লেপ দিয়ক। চিনেমাৰ জগতখনৰ কথা যদি কওঁ, আপোনাৰ চিনেমা গৰু হৈ গ'ল, ৰিচেণ্ট এখন মই চিনেমা চালোঁ ভাকুতকুত বুলি, সেইখন খুব ধুনীয়া হৈছিলে বাৰু। চিন্ময় শৰ্মা ডিৰেক্টৰ। হয়, মই বাৰু এতিয়া চালোঁ ভাকুতকুত, বা গৰু হৈ গ'ল, আৰু আছিলে আপোনাৰ চাকিৰা আছিলে বুলু ফিল্ম। মানে আপোনাৰ নামটো কিন্তু ইউনিক থাকে, এইটো মানে কিয়? কনচেপ্টটো ইউনিক, বুজি পাইছোঁ। কনচেপ্টৰ কাৰণে আহে। মই আগতেও কৈছোঁ বহুবাৰ ইণ্টাৰভিউত এইটো কথা। এতিয়া কথা হ'ল গৰু চিনেমাখন এটা গৰুক লৈ চিনেমাখন, সেইখন মানে চিনেমা ভাবে কেনেকৈ আপুনি, আইডিয়াবোৰ কেনেকৈ আহে? গৰুটো এটা যে চিনেমাৰ নাম হ'ব পাৰে। বা এতিয়া চুপা চুপিটো আপুনি এক্টিং কৰিছে, নামটো মই দিয়া নাই, প্ৰণৱ ভৰালী হেৰি, কিন্তু তথাপিও মানে যিটো কাহিনী বা এতিয়াও যিখন চিনেমা আহি আছে চুপা চুপিত, এনেকুৱা এটা আমি ইউনিকনেছ দেখিলোঁ, ইমান ক্ৰেজি পালোঁ দৰ্শকৰ, ইমান মানে এটা ভাল ৰেছপন্স আহিলে আপোনালোকলৈ, মানে বস্তুবিলাক ভাবি, আৰু আপোনাৰ যিটো ৰোল আপুনি প্লে কৰিছিলে, মানে ইমান সুন্দৰকৈ বস্তুখিনি উপস্থাপন কৰিছে। গতিকে এই বস্তুখিনি মানে অকণমান তাৰ আঁৰৰ কাহিনীটো মানে ভাবে কেনেকৈ, বা সেইখিনি অকণমান জনাওকচোন। এইটো গুৰুত্বপূৰ্ণ কথা। ভাবোঁ কেনেকৈ বুলি কথা নাই, কিন্তু এটা কথা ঠিক যে সদায় যেতিয়া আমি কাম কৰোঁ, আমি কাম কৰোঁতে সদায় আমাতকৈ যিসকল এষ্টাব্লিছ, সফল, ডাঙৰ, তেওঁলোকক আমি ফ'ল' কৰোঁ ন, আৰু আমি ট্ৰাই কৰোঁ যে সেইটো আমি নকৰোঁ। ছাউথত কি কৰিছে, বলিউডত কি কৰিছে আমি চাওঁ দেই, মই চাই খুব ভাল পাওঁ, কিন্তু তেওঁলোকক আমি নকল নকৰোঁ, তেওঁলোকক আমি ফ'ল' নকৰোঁ। আমি আমাৰ কাহিনী ক'ম, আমি আমাৰ গল্প ক'ম, আমি আমাৰ ষ্টাইলত ক'ম। চবৰে ষ্টাইল বেলেগ, আৰু মই ভাবোঁ যে ছাউথ বা বলিউডক নকল কৰি বা তেওঁলোকৰ কাইদা কিটিপবিলাক লৈ সাময়িকভাৱে চিনেমা এখন হিট হ'ব পাৰে, কিন্তু ইণ্ডাষ্ট্ৰী হিচাপে আমাৰ একো ডেভেলপমেণ্ট নহয়। বিকজ চিনেমাখনটো নকল চিনেমাই হৈ থাকিল ন। সহজ উদাহৰণত যদি কওঁ, কোনোবা এজন গায়কে যদি জুবিন গাৰ্গৰ নিচিনা ষ্টাইলত গান গায়, তেওঁৰ নিচিনা কাপোৰ পিন্ধে, তেওঁৰ নিচিনা সুৰত গাবলৈ ট্ৰাই কৰে, বা বডি লেংগুৱেজত যদি জুবিন গাৰ্গৰ নিচিনাই ৰাখে, তেওঁ হয়তো তেনেকৈ জনপ্ৰিয়তা পাব পাৰে, ফাংচনত তেওঁক গান গাবলৈ মাতিব পাৰে, কিন্তু তেওঁ জানো কেতিয়াবা জুবিন গাৰ্গ হ'ব পাৰিব? বা তেওঁৰ যি নাম XYZ, তেওঁৰ যি নামেই নহওক কিয়, তেওঁ নিজৰ সেই নামটোৰে জানো তেওঁ উদ্ভাসিত হ'ব পাৰিব, এষ্টাব্লিছ হ'ব পাৰিব? কাৰণ তেওঁকতো সকলোৱে ক'ব যে জুনিয়ৰ জুবিন গাৰ্গ। আৰু আমি চিনেমা কৰোঁতে আমাৰ এইটো উদ্দেশ্য থাকে, আমাৰ যাতে জুনিয়ৰ মানে বলিউড, জুনিয়ৰ কি এইটো টলিউড, ছাউথ, তো তেনেকুৱা যাতে নহয় সেইটো আমি ট্ৰাই কৰোঁ। আৰু গল্প অজস্ৰ আছে আমাৰ অসমতে, কিয় নকল কৰিব যায় মই বুজি নাপাওঁ আজিলৈকে। নাটকবিলাকতো নকল কৰে, থিয়েটাৰত ইমান কাহিনী আছে। মই তোমাক ক'লোঁ যে আমি দাউদ ইব্ৰাহিমতকৈ বা মুম্বাইৰ যিবিলাক তাৰমানে আণ্ডাৰ ৱৰ্ল্ড, তাতকৈ ভয়ংকৰ ক্ৰাইম, তাতকৈ ভয়ংকৰ শিহৰণকাৰী ঘটনা আমাৰ অসমতে অজস্ৰ আছে। তুমি ছাউথৰ পৰা বম্বেৰ পৰা কিয় নকল কৰিব লাগে? ঠিক আছে, তো বিভিন্ন ষ্টৰী, তোমাৰ গাঁওখনত তুমি যোৱা, তুমি ঘৰখনত যোৱা, তাতে অজস্ৰ কাহিনী আছে, তাক বিচাৰি লোৱা কথা। গতিকে আমি ট্ৰাই কৰোঁ সেইটো, সফল হওঁ বিফল হওঁ বেলেগ কথা। কিন্তু এটা কথা কিন্তু চকুমুটিত, তোমালোকে আমাৰ যেতিয়া চিনেমা চাবলৈ যাবা, এটা কথা কিন্তু নিশ্চিত হৈ যাব পাৰা যে আমি যি চাবলৈ যাম ফ্ৰেছ বস্তু কিবা এটা চাবলৈ যাম, এইটো গেৰাণ্টি দিব পাৰোঁ। চিনেমাখন আমাৰ ভাল নহ'ব পাৰে, চিনেমাখন তোমালোকে ভাল নাপাব পাৰা, দিছ ইজ এনাডাৰ মেটাৰ, কিন্তু এইটো খাটাং যে বেলেগৰ পৰা কিবা আনি পেলাই তোমালোকক নোখোৱাওঁ। যি খুৱাম একদম ঘৰৰ বাৰীৰ পিছফালৰ বস্তু আনি পেলাই খুৱাম। এতিয়া চুইগিত অৰ্ডাৰ দি কিবা এটা খোৱালে কিনো হ'বগৈ? ঘৰত আহিছা, গাঁৱৰ ঘৰলৈকে আহিছা, ধুনীয়াকৈ বাৰীৰ পৰা আনি পেলাই খুৱাম। হয়, আৰু মই মানে এইখিনিতে এইবাৰ নিৰ্বাচনৰ সময়ত মানে যিহেতু আপোনাৰ সেইখিনি পাই থাকোঁ, গতিকে দেখিলোঁ আপুনি খুব বেঙেনা পাৰ্টিক ভোট দিব তুমি লাগে। কাক ভোট দিলা? বেঙেনাত দিলা নে বাঁহত দিলা? নাই, সেইটো বাৰু এতিয়াই নকওঁ বাৰু, কিন্তু মানে কি আছিলে বেঙেনা পাৰ্টি, এইটো আমি সিদ্ধাৰ্থ শৰ্মা দাদা বেঙেনা কি আৰু বেঙেনা আৰু জানাই আৰু বাঁহ, মানুহে কি বুলি কয়, বাঁহ দিয়া বুলি কয় ন, আৰু বেঙেনা দিয়া বুলি কয়। তো হয় বাঁহ দিব, নতুবা বেঙেনা দিব, কিবা এটাতো দিব।
এইটো কিবা আহিব নেকি কিবা এটা বাঁহ ল'বা নে বেয়া ল'বা এতিয়া চইচটো সেইটো তুমি নিজে কৰি লোৱা কিন্তু দিয়াটোতো খাটাং হয় বাঁহ দিব নতুবা বেয়া দিব চৰকাৰ আহিলেও এইটো দেখিলোঁ আৰু যদিবিলাকত গোটেই ছিষ্টেমটো সলনি কৰিব লগা আছে কেইজনমান মিনিষ্টাৰ কেইটামান পাৰ্টীৰ নাম চেঞ্জ কৰিলে নহ'ব গোটেই ছিষ্টেমটো চেঞ্জ কৰিব লগা আছে যি নহওক কিয় আপুনি ইমান সুখী নহয় বৰ্তমান চৰকাৰ একেবাৰে নহয় বৰ্তমান ব্যৱস্থাটোক লৈ নহয় আৰু একোৱে কৰিব নোৱাৰোঁ সেই ঠাইটোত যদি চাপ'জ এতিয়া মই ইয়াত পডকাষ্টত এই ফটা লেকচাৰ মাৰিছোঁ এতিয়া মোক যদি দিয়া মই একো কৰিব নোৱাৰোঁ বিকজ ছিষ্টেমটোতে ভুল আছে আমাৰ এই ছিষ্টেমটোত গোটেই ছিষ্টেমটোৱে হৈ আছে কেইজনমান ধনী মানুহৰ স্বাৰ্থত এতিয়া কংগ্ৰেছে আহক বিজেপিয়ে আহক কথা একেটাই হ'ব তুমি চাবাচোন ইণ্টাৰেষ্টিংভাৱে তুমি ভালকৈ মনোযোগ দিবা তুমি দেখিবা কংগ্ৰেছ যেতিয়া শাসনত থাকে তেতিয়া তেওঁলোকে যিবিলাক আইন কানুন আনিব বিচাৰে তাৰ বিজেপিয়ে বিৰোধিতা কৰে ৰাইট আকৌ যেতিয়া বিজেপি শাসনত আহি যায় বিজেপিয়ে সেই বস্তুবিলাক আনিব বিচাৰে এইবাৰ কংগ্ৰেছ বিৰোধী হৈ যায় এটা সৰু উদাহৰণ চাপ'জ কংগ্ৰেছ আছে শাসনত তেওঁলোকে বৃহৎ নদী বান্ধ আনিব খুজিলে তেতিয়া বিজেপি বিৰোধী যে বৃহৎ নদী বান্ধ নালাগে আকৌ যেতিয়া বিজেপি আহিলে এইবাৰ বিজেপিয়ে বৃহৎ নদী বান্ধ বনাব খোজে আৰু কংগ্ৰেছে কৈছে এইটো নালাগে সেইটো GSTৰ ক্ষেত্ৰত কোৱা সেইটো তোমাৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোৱা ভূমি আইনৰ ক্ষেত্ৰত কোৱা চব ক্ষেত্ৰতে কংগ্ৰেছৰ দিনত শাসনত থাকিলে যিয়ে বস্তুটো আনিব খোজে বিৰোধীবিলাকে নাই এইটো বেয়া হ'ব সমাজৰ কাৰণে দেশৰ কাৰণে আকৌ নিজে শাসনত আহিলে সেই তেওঁলোকে বিৰোধীত থাকোঁতে যিবিলাক বস্তু বেয়া বুলি কৈছিলে সেইকেইটা বস্তুকে আকৌ আনিব তো এইখন কি তাৰমানে এখন মাছৰ বজাৰ ভাওনা তাতকৈ তুমি গৈ পেলাই ধুনীয়া ফটোৱা যে ৰীল বনাই থাকে যে আজিকালি মাইকী কিছুমানে যে কিবা হেৰি লৈ পেলাই সেই ৰীল চাই থাকা তুমি তেওঁলোকৰ কথা শুনি থকাতকৈ তুমি বেছি বেটাৰ এই ৰীল উলিয়াই লোৱা আৰু নিজে আহিব ফটোৱা হাই গাই বুলি কৈ পেলাই যে কিবা কিবি মেক্সি বুলি কয় মাইকীবিলাকে যে পিন্ধে এইটো মহিলাবিলাকে যে পিন্ধে যে কি বুলি কয় মেক্সি সেই নাইটি সেই বিচনাত বাগৰি যে কিছুমান মহিলাই যে কিবা ভিডিঅ' বনাই থাকে কিবা কিবি অলপ মানে ডাবুল মিনিং থকা ধৰণৰ কথা কৈ মোক তেনেকুৱা মোক মহিলাবিলাক লগ পাবৰ মন যায় সঁচা কথা কৈছোঁ তেওঁলোক কোন হয় মানে ক'ত থাকে তেওঁলোক ঘৰখনৰ মানুহবিলাকৰ ইণ্টাৰভিউ ল'বৰ মন যায় মোৰ সেই মহিলাগৰাকী আমি দেখোঁ যে গাঁৱৰ মহিলা তেওঁলোক ওচৰ চুবুৰীয়া বৰদেউতা খুৰা পেহা মামা জেঠাই কোনোবা আছেনে নাই মই গোটেই মানুহবিলাকক লগ পাব খোজোঁ ইণ্টাৰভিউ ল'ব খোজোঁ কোন হে লোক মই মানে ভাবিছিলোঁ যে মিছা নেকি অসমত এইখন শদিয়াৰ পৰা ধুবুৰীলৈকে জীৱনত বহুবাৰ ঘূৰিছোঁ অসমৰ গাঁৱে ভূঞে বহু ঠাইত গৈছোঁ জীৱনত বহু মানুহ লগ পালোঁ সেই দিনৰ পৰা তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু এই ক'ত থাকে তেওঁলোক ফেচবুকত আহি ওলায় এইটো কিন্তু ডে বাই ডে বাঢ়ি গৈ আছে কালচাৰ এটা ক্ৰিয়েট হৈ আছে মানে ছ'চিয়েল মিডিয়াত তুমি চোৱা নচোৱা আজিকালি তোমাৰ কথাবিলাক চেঞ্জ হৈ গ'ল এতিয়া তোমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে আহি যাব তোমাৰ তাতে তুমি আৰু আহিল মানে কি আৰু তোমাৰ ক্লিকটো পৰিল মানে ভিউজ হৈয়ে গ'ল তুমি মোক ভাল পোৱা বেয়া পোৱা মেটাৰে নকৰে আগতে আমি কি ভাল পোৱা মানুহজনক ফ'ল' কৰিছোঁ তেওঁৰ বস্তু আমি পাম তেওঁ কিবা এটা কৈছে সেইটো আমি শুনিম এতিয়া বোলে মেটাৰ নকৰে নহয় তোমাৰ ফ্ৰেণ্ড লিষ্টত থাকক নাথাকক তুমি ফ'ল' কৰি থৈছা নথৈছা কিয় মেটাৰ কৰে জানো তেওঁলোকৰ অংকত যদি এইবিলাক ছ'চিয়েল মিডিয়া ইউটিউব এইবিলাকৰ যদি অংকত বস্তুটো মিলি গৈছে তেতিয়াহ'লে ঠাটকৈ বস্তুটো আহিব আৰু তুমি ভাল কথা বা বিৰাট গুৰুত্বপূৰ্ণ কথা ক'লেও এইটো কামত নাহিব যদিহে সেই বস্তুটো অংকত মিলা নাই তো ছ'চিয়েল মিডিয়া ফেচবুক এই গোটেই বস্তুবিলাক তোমাৰ টোটেলি কি আৰু সেই অংকত চলা বস্তুৱে তোমালোকেও জানা তোমালোকে যিটোকে এইবিলাক পডকাষ্ট কৰি আছা এতিয়া ছ'চিয়েল মিডিয়াত থকাৰ কাৰণে যে চিনেমাৰ যদি প্ৰমোশ্যন মানে ক্ৰিয়েট হয় বা চলে সেইটো ছ'চিয়েল মিডিয়াৰ কাৰণে পজিটিভ আৰু নিগেটিভ দুয়োটাই হ'ব পাৰে পজিটিভটো আছেই প্ৰথম কথা নিগেটিভ পজিটিভ দুয়োটাই আছে মানে মই কি দেখিলোঁ লাষ্ট আমাৰ যতীন বৰাৰ চিনেমা আহিলে তাতো কিছুমান নেগেটিভ সৃষ্টি কৰি দিয়ে ছ'চিয়েল মিডিয়াত অগ্নিবাণখন মাজতে কিবা কেছো ফাইল হৈছিল বুলি শুনিছিলোঁ সেইবিলাক নিগেটিভ পইণ্ট বহুত থাকে চিনেমাৰ ক্ষেত্ৰত মানে ছ'চিয়েল মিডিয়াত ছ'চিয়েল মিডিয়াত এটা ডাঙৰ সমস্যা কি জানানে কণ্টেণ্টৰ ভিৰ চবেই কণ্টেণ্ট ক্ৰিয়েটৰ অজস্ৰ বস্তু ইনফৰমেশ্যনৰ ভিৰ তো তাৰ মাজত তুমি কেনেকৈ তাৰ মাজত আকৌ কোনোবাই হয়তো বুষ্ট কৰিব কোনোবাই পইচা কৰিব কিবা স্পনচৰ কৰিব নহয় জানো এনেকুৱা ধৰণৰ বিভিন্ন অংক থাকে তো গতিকে কথাবিলাক অলপ টান হৈ গৈছে আমি তাৰ মাজত আকৌ বহুত ভালো আছে যে কিছুমান এনেকুৱা প্ৰতিভাশালী ল'ৰা ছোৱালীৰ কাম আমি কিছুমান দেখিবলৈ পাওঁ ফেচবুকত হয়তো আমি তেওঁলোকক চিনিয়ে নাপালোহেঁতেন
কাৰণ তেওঁলোকতো আৰু নিউজ লাইভ বা DY মাতি আনি হয়তো তেওঁলোকক সেইবিলাক দেখাবলৈ সুযোগ নিদিলে হয়, মানে উপায়ো নাথাকে। নিউজ লাইভ বা DY কি কৰিব তেওঁলোকে, আৰু ৰাতি দিন গোটেই চবতেতো বিচাৰি ফুৰিব নোৱাৰে। তো কোনোবাই ছবি আঁকিছে, কোনোবাই ঘৰতে কিবা বনাইছে, কোনোবাই কিবা, তো এনেকৈ বহুত টেলেণ্টেড ল'ৰা ছোৱালী, কোনোবাই গান গাইছে, নহয় জানো, কোনোবাই ডেন্স কৰিছে। তো সেই ল'ৰা ছোৱালীবিলাক হয়তো আমি চিনি নাপালোঁ হয়, কিন্তু ছ'চিয়েল মিডিয়াৰ কাৰণে আমি তেওঁলোকক পাইছোঁ, সেইটো এটা ভাল কথা। আমি চিনেমাৰ কথা পাতিম অকণমান শেষলৈ। বৰ্তমান চৰকাৰখনক আপুনি যে ক'লে সুখী নহয়, যদি পজিটিভ, মই অকল বৰ্তমান চৰকাৰখন বুলি কোৱা নাই, আচ্ছা মই গোটেই ছিষ্টেমটো বুলি কৈছোঁ। চিষ্টেম মই ইমানখিনিলৈকে কৈছোঁ যে এতিয়া মই ফটা লেকচাৰ মাৰি আছোঁ, মোক যদি দায়িত্বটো দিয়ে মই একেই কৰিম। পজিটিভ কিবা দুই এটা পইণ্ট যিহেতু চৰকাৰখনে ভাল কাম এটা কৰি আছে এটলিষ্ট জনসাধাৰণৰ কাৰণে, আঁচনি ধেৰ ওলাই আছে। আঁচনি দিয়াটোতো পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপকাৰ ন। তোমাক মই চাকৰ কৰি ৰাখিব খুজিছোঁ চিৰ জীৱন, তোমাক মই কাম দিব লাগে, তোমাক মই কাম দিব লাগে যাতে তুমি নিজৰ ভৰিত নিজে থিয় দিব পাৰা। প্ৰাঞ্জলে যদি প্ৰতিটো কামত হিমাংশু দা হেৰি চাহ একাপ খাব মন গৈছিলে 20 টকা এটা দিয়ক, হেৰি প্ৰাঞ্জল লোৱা। হিমাংশু দা এবাৰ মই জুৰোডৰ ফালে যাব লাগিছিলে, গাড়ী ভাড়াটো দিয়ক। প্ৰতিটো সময়ত তোমাক যদি মই নিৰ্ভৰশীল কৰি থৈ দিওঁ, বুজা নাই, এইটো কাম নাই ন, তোমাৰ স্বাধীনতা জিৰ'। তোমাৰ আচলতে মই কাম দিব লাগে। প্ৰাঞ্জল তুমি এইটো কাম কৰি দিবা, তাৰ বিনিময়ত তোমাক মান্থলি মই ইমানখিনি পইচা দিম। সেই পইচাৰে তুমি চিটি বাছত যোৱা, ৰেপিডত যোৱা, তোমাৰ নিজৰ চইচ। তুমি চাহ খোৱা নে ভাত খোৱা, এইটো তোমাৰ নিজৰ চইচ, হয়নে নাই? কিন্তু আমাক সেইটো কৰিব দিয়া হোৱা নাই। আৰু চবচে ডাঙৰ কথা, একদম সহজ অংক এটা, একদম সহজ অংক, যিটো কথা মানুহে বাৰে 1200 টকা তোমাক দিলে, তোমাৰ ফূৰ্তি লাগি গ'ল যে মই এনেই 1200 টকা পালোঁ। কিন্তু আগতে তুমি যিটো বস্তু, চাপ'জ মিঠাতেলেই হওক বা চাবোনটোৱে হওক বা যিকোনো বস্তু, সেইটো বস্তু কিনিছিলা যদি তুমি 10 টকাত, এতিয়া সেইটো কিনি আছা তুমি 20 টকাত। কোনোবা এটা বস্তু যদি তুমি কিনিছিলা আগতে 100 টকাত, সেইটো বস্তু কিনি আছা তুমি এতিয়া 130 টকাত। এই যে 1200 টকাটো তোমাৰ বেলেগ ধৰণে লৈ গৈ আছে, সেইটো কথা তুমি গম পাই থকা নাই। 1200 টকাটো তোমাৰ এনেই ফকতীয়াকৈ দিছে, সেই 1200 টকাত তোমাৰ সুতে মূলে চব পইচা তোমাৰ তাতকৈ বেছিকৈ তোমাৰ লৈ গৈ আছে। চামুচেৰে দি যিটো বেলচা মাৰিলে যে দিয়াৰ সময়ত চামুচ, লৈ যোৱাৰ সময়ত বেলচা। মই ভাবিছোঁ আপুনি অকণমান নাটকৰ এটা ডাইলগ যদি নাই ডাইলগ তেনেকৈ মাতাটো হেৰি ইমপ্ৰেক্টিকেল কথা এটা। এনেই কিবা নতুন নাটক চাটক কিবা লিখি থকা হৈছেনে? মই ট'টেলি যেতিয়া আহিব লগা চিনেমা XYZ তাতে কামতে ব্যস্ত আছোঁ। চিনেমাখনত শ্বুটিং শেষ কৰিলোঁ, ফেব্ৰুৱাৰী মাৰ্চত শ্বুটিং চলিলে। এই চিনেমাখনত এটা খুব ধুনীয়া মজেদাৰ ষ্টৰী আছিক জামান তেওঁ লিখিছিলে, তাক লৈ আমি স্ক্ৰীণ প্লে লিখিলোঁ 4জনে। ব্লু ফিল্ম আমি 3জনে লিখিছিলোঁ, মহৰ্ষি তুহিন কাশ্যপ, চাংকু নিৰঞ্জন নাথ আৰু মই। এইবাৰ এইখন চিনেমাত আৰু এজন আছে, আমি ট'টেল 4জনে মিলি লিখিছোঁ শ্বাহজাহানৰে ষ্টৰী আছিলে গৰু, যাক লৈ আমি চিনেমা বনাইছিলোঁ। তো আমি 4জনে মিলি স্ক্ৰীণ প্লে লিখিলোঁ। চিনেমাখন শ্বুট হ'ল মিৰ্জা অঞ্চলত, শুৱালকুছি অঞ্চলত, আৰু খুব মজেদাৰ চিনেমা এখন হৈছে। আৰু বিশেষ একো নকওঁ, এটা কথা ক'ব পাৰোঁ যে এতিয়ালৈকে আমি যিবিলাক চিনেমা বনালোঁ, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু বা ব্লু ফিল্ম, এইখন চিনেমা গোটেইবিলাক চিনেমাতকৈ মোৰ নিজৰ দৃষ্টিত বেষ্ট এটা কাম হৈ ওলাইছে। আৰু তাকেই আমি এক্সাইটেড অসমৰ ৰাইজৰ ওচৰত কেতিয়া চিনেমাখন লৈ আহিব পাৰোঁ। ডেট ঠিক কৰিছে নেকি কেতিয়া? মোক নাই ঠিক কৰিম আৰু কেইদিনমান। হয় তাতে আছে বেঙেনা আৰু বাঁহ। অ'কে, মই সেইকাৰণে দেখি আছোঁ মানে খুব চিনেমা পলিটিকেল বেঙেনা পাৰ্টি তাতে চিনেমাখন আছে পলিটিকেল চেটাৰ একচুৱেলি। হয়, এটা পাৰ্টি আছে, সেইটো হ'ল বাঁহ পাৰ্টি, এটা আৰু পাৰ্টি আছে বেঙেনা পাৰ্টি। আমি সিদ্ধাৰ্থ শৰ্মা হ'ল যে বেঙেনা পাৰ্টি, ভৱেশ বৰুৱা বঢ়িয়া এক্টৰ, ভৱেশ বৰুৱা আছে তোমাৰ বাঁহ পাৰ্টি। তো বাঁহ পাৰ্টি আৰু বেঙেনা পাৰ্টি ইলেকশ্যন। এই ইলেকশ্যন আহিলে কি হয় গাঁওবিলাকত, তাক লৈ ট'টেলি কমেডি, ফেমিলি চবেই চাব পৰা তেনেকুৱা আছে। আৰু চাব পৰা নহয়, আচলতে চবেই চাব লাগে এখন চিনেমা। যে ইলেকশ্যন যে আহে আৰু যায়, আহিল আৰু গ'ল ন। এতিয়া বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই ক'ত বা একেলগে বিৰিয়ানী খাই আছে আমি জানো নেকি? নাজানো, হয়নে নাই? অখিল গগৈ আৰু পীয়ুষ হাজৰিকাই ক'ত বা হেৰি কৰি আছে আমিতো নাজানো। কিন্তু এই যে তলত থকা মানুহবিলাক বা গৌৰৱ গগৈ আৰু ক'ত একেলগে বহি আড্ডা মাৰি আছে আমিতো নাজানো। কিন্তু আমাৰ কেইটা যে মূৰ ফলাফলি কৰি মৰে যে, গাঁৱৰ কেইটা যে, তলৰ কেইটা যে এনেই যে ফকতীয়া, এনেই গৈ পেলাই
কি মাথতে সিহঁতহে মেইন জিন্দাবাদ দি পেলাই তাৰপিছত একো নাই সিহঁতৰ মূৰৰ ঘাই কাজিয়া কৰি মূৰ ফলাফলি কৰি নিজৰ মূৰৰ এই ফটা মূৰৰ ঘাটো শুকোৱাৰ আগতে আকৌ পাৰ্টিও চেঞ্জ কৰি দিয়ে এইটো দেখিছোঁ আমি এতিয়া খুব দল বাগৰ সদায় ঘটি থাকে দল বাগৰি থাকে ইলেকশ্যনৰ আগদিনে দল চেঞ্জ কৰে তুমি চোৱা কথাবিলাক আৰু এইবিলাক যে বদমাচিবিলাক কৰি থাকে যে নমিনেশ্যনখনে ফিল আপ কৰিব নাজানে ভুল হৈ পেলাই যে কেঞ্চেল হয় এইবিলাক আচলতে মেকিং বুজি পাইছা নাই যে মই আচলতে অপজিশ্যনত থকাজনৰ লগত আচলতে মিলি গৈছে আৰু নিজৰ ফৰ্মখন ফিল আপ কৰিব নোৱাৰে এইটো হ'ব পাৰে নেকি এজন মানুহে ফিল আপ কৰিলেও কথাটো বেলেগ এটা টিমে ফিল আপ কৰে ন আৰু এইটো ফকতীয়া কথা নেকি তুমি এটা ইলেকশ্যন খেলিব গৈছা এখন সমাজক নেতৃত্ব দিম বুলি তুমি ওলাই গৈছা গৈ তুমি ফৰ্মখন ফিল আপ কৰিব নোৱাৰা গাধ ননচেন্স ইলেকশ্যন এনেকুৱা ধৰণৰ মক্কেল কিছুমান আমাৰ সমাজত আছে আৰু ঠগি সি হয়তো কোটি টকাৰ পইচা লৈ লৈছে নিজৰ নমিনেশ্যনটো কেঞ্চেল কৰাৰ কাৰণে আৰু সেই মক্কেলকেইটাৰ কাৰণে আমি মৰি আছোঁ এনেও লিডাৰ কোনোবা লিডাৰেই যে হিন্দু মুছলিমৰ কাজিয়া লগাই দিয়ে ডাঙৰ ডাঙৰ লিডাৰবিলাক যে তেওঁলোকে ৰাস্তাত দাংগা কৰিব যায় নেকি তেওঁলোকৰ ল'ৰা ছোৱালী যায় নেকি তেওঁলোকৰ ল'ৰা ছোৱালীটো লণ্ডন আমেৰিকাত পঢ়ি থাকে মাৰপিট কৰি মূৰ ফলাফলি কৰি মৰে কোন আমিবিলাক আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক নাজানে শিখৰ গুটখা খাই থাকে হোৱাটছএপত ফৰৱাৰ্ড হৈ এটা মেছেজ পাই গ'ল যে আমাক এনেকৈ হিন্দু খাত্ৰে মেহে দৌৰি গ'ল হিন্দু খাত্ৰে মেহে গ'ল গৈ মৰামৰি কৰি মৰি থাকিলে কিন্তু যিবিলাক মেইন লিডাৰ কিবা হিন্দু আমি বচাব লাগিব এইবিলাক আমি মৰি যাব লাগিব 5জন 10জন আমাৰ ল'ৰা ছোৱালী জন্ম দিব লাগিব হিন্দু জনসংখ্যা বঢ়াব লাগিব সিহঁতে জনসংখ্যাও নবঢ়ায় সিহঁতে 2-3টা বাচ্চা জন্ম দিছে লণ্ডন আমেৰিকাত ধুনীয়াকৈ পঢ়াইছে সময়ত সিহঁতক এষ্টাব্লিছ কৰাই দিছে আৰু আমাৰ কেইটাক দাংগা কৰিব পঠাই দিছে মুছলিম লিডাৰকেইটাও একেই হিন্দুকেইটাও একেই আৰু যাবা আৰু মুছলিম লিডাৰ আৰু হিন্দু লিডাৰ গোটেইকেইটা ওপৰত মিলি আছে সদায় খেলটো এইটোৱে উগ্ৰ হিন্দু লিডাৰজন জীয়াই থাকিবৰ কাৰণে তেওঁৰ মাৰ্কেটখন থাকিবৰ কাৰণে এজন অপজিটে উগ্ৰ মুছলমান লিডাৰ লাগিবই উগ্ৰ মুছলমান লিডাৰজন থাকিলে উগ্ৰ হিন্দু লিডাৰজনৰ এক্সিষ্টেঞ্চ আছে ঠিক তেনেকৈ উগ্ৰ হিন্দুজন থাকিলেহে উগ্ৰ মুছলমানজনৰ থাকিব অৰ্থাৎ পৰিপূৰক সিহঁতে একেলগে মিলি ধুনীয়াকৈ তাৰমানে বুজাবুজিত পাৰ্টনাৰশ্বিপ খেলি আছে আৰু তলত আমি নুবুজাবিলাকে সিহঁতৰ কথা শুনি ঘৰ জ্বলাব গৈছোঁ ৰেপ কৰিব গৈছোঁ ৰাস্তাতে আহি থকা মানুহক মাৰিব গৈছোঁ মৰিছে কোন আমাৰ নিচিনা সাধাৰণ মানুহ মাৰিব যোৱাজন কোন আমাৰ নিচিনা সাধাৰণ ঘৰৰ মানুহবিলাক তেওঁলোক নাহে তেওঁলোকে আৰামছে আছে আমি শেষলৈ যাম আৰু শেষ কৰিম আৰু লাহেকৈ আমি দেখি থাকোঁ আপুনি নাটকৰ কৰ্মশালা খুব দি থাকে আমাৰ হয়তো এই ভিডিঅ'টো এনেকুৱা বহুত ল'ৰা ছোৱালীয়ে চাই আছে যোনে ধৰক নাটক কৰিব আগ্ৰহী বা আমাৰ গাঁৱত তেনেকুৱা মইনা পাৰিজাত বা মইনা মেলিব থাকে যোনবিলাকৰ পৰা ল'ৰা ছোৱালীবোৰে শিকিব চেষ্টা কৰে বা বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে ইমান ভাল এখন মঞ্চ নাপায় কিন্তু শিকিব বিচাৰে তেওঁলোকক আপুনি কিবা পৰামৰ্শ দিব বিচাৰিব নেকি বা কিবা ক'ব বিচাৰিব মই প্ৰথম কথা ক'ম যে গান নাটক যিকোনো ক্ৰিয়েটিভ কাম কৰিব অহা যিকোনো ল'ৰা ছোৱালী প্ৰথম কামটো হ'ল অবজাৰ্ভেশ্যন চাব লাগে ঘূৰিব লাগে ফুৰিব লাগে আৰু কিতাপ পঢ়িব লাগে কিতাপ পঢ়াটো খুব ইম্পৰ্টেণ্ট কিতাপে আচলতে আমাৰ ইমাজিনেশ্যন কেপাচিটি বঢ়ায় কল্পনা শক্তি আৰু এজন আৰ্টিষ্টৰ কাৰণে আটাইতকৈ ডাঙৰ হাথিয়াৰ কি বুলি তুমি যদি মোক সোধা তেতিয়াহ'লে ক'ম যে ইমাজিনেশ্যন কল্পনা যাৰ বেছি কল্পনা হ'ব সিমানে আমি কাম কৰিব পাৰিম কাৰণ তোমাৰ যদি কল্পনাই নাই তুমি এক্সিকিউট কৰিবা কি দেখাবা কি হয় তো কল্পনা শক্তি বৃদ্ধি কৰাৰ কাৰণে আটাইতকৈ বেষ্ট উপায়টোৱে হ'ল কিতাপ পঢ়া আমি যেতিয়া চিনেমা এখনত চাওঁ নিজাকৈ কল্পনা কৰিব লগা নাথাকে কাৰণ আমাক চব দেখাই দিয়া হয় কিন্তু কিতাপখন পঢ়িলে আমি যেতিয়া লাইন এটা পঢ়ি যাওঁ সেই লাইনটো পঢ়ি যোৱাৰ লগে লগে ক'ব নোৱাৰাকৈ আমি কল্পনা কৰিব আৰম্ভ কৰি দিওঁ আৰু সেইটোৱে আমাৰ ইমাজিনেশ্যন কেপাচিটি বৃদ্ধি কৰে চ' নাটক গান চিনেমা ক্ৰিয়েটিভ ফিল্ডত আহিব খোজা যিকোনো ল'ৰা ছোৱালীক এটা কথাই ক'ম যে কিতাপ পঢ়া গল্প কবিতা উপন্যাস সৰুবিলাকে সাধু কথা পঢ়া বহুত কামত দিব আৰু ধৰক মানে অকণমান যদি নাটকৰ তেওঁলোকে লাইনত আহিব মানে ধৰক মই পাৰ্টিকুলাৰ নাটকৰ কথাই সুধিছোঁ যে তেওঁলোকে যদি ভাবিছে যে আমি অলপ নাটক কৰিব বিচাৰোঁ বা অকণমান সেই দিশটোত আগবাঢ়ি যাবৰ কাৰণে আপুনি কি ক'ব বিচাৰিব যিহেতু আপুনি একেটা লাইনৰে মানুহ আগবাঢ়ি যাবলৈ মই কি ক'ম আৰু এতিয়া নাটক কৰিব লাগিব সেইটোৱে কথা ক'ত এতিয়া গাঁৱত ক'ত কেনেকৈ সুবিধা থাকে ক'ৰবাত ভাওনা কৰিব পাৰিলে ভাওনা কৰিব লাগিব
আৰু নাটকত চব বস্তু লাগে, কোনোবাই বিহু নাচিব জানে যদি, ঢোল বজাব জানে যদি, নাগাৰা বজাব জানে যদি, নাম গাব জানে যদি, এই চব কাম য'ত যি সুযোগ পায়, মুঠতে পাৰফৰ্মিং মানুহৰ সন্মুখত যোৱাৰ যি ধৰণৰ কাম সুযোগ পায় কৰিব লাগে। কৰিলে কনফিডেঞ্চ বাঢ়ে, মানুহৰ মুখামুখি হোৱাৰ এটা সাহস বাঢ়ে, লাজবিলাক নোহোৱা হয়। তো এইটো খুব ইম্পৰ্টেণ্ট। পঢ়াৰ কামটোতো মই ক'লোৱে, আবৃত্তি কৰিব পাৰে তেওঁলোকে, আবৃত্তিটো ইম্পৰ্টেণ্ট, উচ্চাৰণৰ কাৰণে হওক বা বেলেগ বেলেগ বিভিন্ন কথাৰ কাৰণে। এইখিনিয়ে যিকোনো ঠাইত থাকি কৰিব পৰা কাম মই ভাবোঁ অসমৰ। আৰু বাকী নাটক কৰিব লাগিলে নাটক কৰিবই লাগিব। এতিয়া মই নাজানো অসমৰ কোন কোন ঠাইত ক'ত কি কেনেকুৱা ধৰণৰ সুবিধা। নাট্য চৰ্চা আগৰ নিচিনা হৈ থকা নাই, পৰিৱেশটো কমি আহিছে। আগতে চতিয়া, পুৰণি গুদাম, ডিব্ৰুগড়, জামুগুৰিহাট, তেনেকৈ বিভিন্ন ঠাইত নাটকৰ মিৰ্জা, পলাশবাৰী বহুত এটা শক্তিশালী এটা ঢৌ আছিল। কিন্তু সেই ঠাইবিলাকতো ঢৌ কমি আহিছে। মোৰ নিজৰ ঘৰ মিৰ্জা, তাতে এটা সময়ত নাটকৰ এনেকুৱা উৎকৃষ্ট মানদণ্ডৰ নাটক হৈছিলে, যিবিলাক নাটক আমি গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত আহিও তেনেকুৱা কোৱালিটিৰ নাটক আমি খুব কম দেখা পাইছিলোঁ। অৰ্থাৎ ইমান এটা ষ্টেণ্ডাৰ্ড মেইনটেইন হৈছিলে তাত লোকেলি। কিন্তু এতিয়া তাত নাটক নহয় বছৰ বছৰ। আৰু থিয়েটাৰবোৰ কিবা বাণিজ্যিকীকৰণটো বেছি হৈছে বুলি মই, মানে কাহিনীবিলাক একেবোৰ কাহিনীকে ঘূৰাই মিলাই, হয় নকওঁ। চিনেমা জগততো আমাৰ জুবিন গাৰ্গৰ গোটেই আমি কাহিনীখিনি জানো, বা গানৰ ক্ষেত্ৰতো ক'বই নালাগে। যদি মই জুবিন গাৰ্গৰ শেহতীয়া যিখিনি ফিল্ম, মন যায়খন বাদ দি যিখিনি এক্টিং কৰিলে, মই কোৱা কথা নহয়, ছ'চিয়েল মিডিয়াত দেখোঁ যে বহুত ক্ৰিটিচাইজ কৰে জুবিন গাৰ্গক, যে এক্টিংটো অলপ ভাল কৰিব পাৰিলে হয়। তো আপুনি এজ এ মই জুবিন গাৰ্গৰ এক্টৰ বা তেওঁ যে চিনেমা ডিৰেকশ্যন কৰিছে বা তেওঁ চিনেমাৰ কাহিনী লিখিছে, মই সেই হিচাপে জুবিন গাৰ্গৰ অসমীয়া চিনেমাৰ প্ৰতি তেওঁৰ যিটো অৱদান মই তেনেকৈ পৰ্যালোচনা নকৰোঁ। মই তেওঁক পৰ্যালোচনা কৰোঁ অসমীয়া চিনেমাৰ বন্ধ দুৱাৰ এখন খুলি দিয়াৰ বাবে। মই তেওঁক অসমীয়া চিনেমাৰ কাৰণে তেওঁক কি বুলি কওঁ, এজন লিজেণ্ড বুলি এইকাৰণে মই ভাবোঁ, কাৰণ তেওঁ আমাক সাহস দিলে, তেওঁ আমাক সপোনৰ যিটো আমাৰ ব্যাপ্তি, পৰিসৰ, তাক তেওঁ বৃদ্ধি কৰি দিলে। গতিকে আৰু মই ভাবোঁ যে চবৰ পৰা চব বস্তু চবে একেধৰণে বিচৰাটো কোনো যুক্তিযুক্ততা নাই। জুবিন গাৰ্গ নামৰ মানুহজনে সংগীতৰ মাজেৰে অসমীয়া ভাষা সংস্কৃতি আমাক যি দিলে সেয়া যথেষ্ট, বহুত বেছি। জুবিন গাৰ্গ জীয়াই থাকোঁতেও এবাৰ কোনোবাই কৈছিলে যে জুবিন গাৰ্গৰ শেহতীয়াভাৱে যোৱা 10 বছৰমানত তেনেকুৱা আগৰ নিচিনা গান নাই। মই বোলো লাগে কিয়, কাম নাই নেকি, এজন মানুহে দিয়ে থাকিব নেকি? দিলে আৰু দি আছে, দিব আৰু মাজতে আৰু 2-এটা গান দিব, কেতিয়াবা ভাল হ'ব, কেতিয়াবা সদায় হৈ থাকিব নেকি, তেনেকুৱা কথা নাই, প্ৰয়োজনো নাই। দিছেতো, এইখিনি যথেষ্ট, শেষ নহ'ব তোমাৰ জীৱনটো, ইমানখিনি ভাল লগা বস্তু আছে। আৰু ঠিকে আছে, যাক ভাল পোৱা যায় তাৰ পৰা আশা কৰা যায়। গতিকে তেওঁ ভুল ভাবি কোৱা নাছিলে। কিন্তু দিছ ইজ নট পচিবল একচুৱেলি ক্ৰিয়েটিভ ফিল্ডত। তুমি ক'ব নোৱাৰা যে সদায় তুমি একে কোৱালিটিৰ কামে তুমি দি থাকিব পাৰিবা। শ্বেক্সপিয়েৰে জীৱনত 37খন নাটক লিখিছে, 37 অনলি। কিন্তু সেই 37খন নাটকৰো তুমি গোটেইকেইখন নাটক কিন্তু ক্লাছিক হৈ উঠা নাই। 7-8খনমান নাটকৰ নামহে তুমি জানো, ৰাইট? গতিকে এইটো পচিবলে নহয় কাৰো ক্ষেত্ৰতে, চব ক্ষেত্ৰতে। যদি হৈ যায় সেইটোতো কিবা এটা বেলেগ ঘটনা হৈ যাব। গতিকে মই জুবিন গাৰ্গক মানে অভিনয় কিন্তু তেওঁৰ মোৰ বহু ক্ষেত্ৰত বহু চিনেমাত মোৰ কিন্তু ভাল লাগিছিলে। 2-এখনত হয়তো ভাল তেনেকুৱা ধৰণৰ আৰু ভাল কৰিব পাৰিলে হয় বুলি ভবাত থল আছে। কিন্তু বহুতো আকৌ মোৰ ভালো লাগিছে। কিন্তু ডিৰেক্টৰ বা কাহিনীকাৰ হিচাপে জুবিন গাৰ্গক মই পৰ্যালোচনা তেনেকৈ কৰিব নিবিচাৰোঁ। কিন্তু মই কৰিব খোজোঁ এজন প্ৰযোজক হিচাপে, যি ভাবিলে যে ইমান কোটি টকাৰ চিনেমা বনাম, চিনেমাও ইমান আগবাঢ়ি যাব, যে এই যে তেওঁ মানে কল্পনা কৰিলে, সেই কল্পনাটো কেৱল অসমত জুবিন গাৰ্গেহে কৰিব পাৰে। আৰু জুবিন গাৰ্গে কৰি দেখুৱাই দিয়াৰ কাৰণেহে পিছত আমি বাকীবিলাকে সাহস কৰিছে যে ইট ইজ পচিবল, যে ইমান পপুলেশ্যন আছে, ইমানখিনি মানুহ চিনেমা হললৈকে অহাৰ স্ক'প আছে। একজেক্টলি। তো এই ৰাস্তাটো মুকলি কৰি দিয়া মানুহজন জুবিন গাৰ্গ। আৰু সেইকাৰণে তেওঁ অসমীয়া চিনেমাত এটা যুগৰ সৃষ্টি কৰি থৈ গ'ল। কৈছোৱে যে বিফ'ৰ মিছন চাইনা এণ্ড আফটাৰ মিছন চাইনা। চিনেমা বুলি ক'লে এটা হিট চং জুবিন গাৰ্গৰ থাকেই, আছিলে। কিন্তু নেক্সট এতিয়া এখন অসমীয়া চিনেমা জুবিন দাৰ অবিহনে, গানৰ অবিহনে, তো নেক্সট কোন আহিব বুলি ভাবে? মানে তেনেকৈ মই নাভাবোঁ আগতে কথাবিলাক, যে জুবিন গাৰ্গৰ গান অসমীয়া চিনেমাত এটা অপৰিহাৰ্য অংগ টাইপ আছিলে। কিন্তু জুবিন গাৰ্গ গান নথকা চিনেমাও আছিলে আৰু সফলো হৈছিলে। আৰু জুবিন গাৰ্গৰ গান থকা চিনেমাও সফল নোহোৱাকৈ আছে। গানটো সফল, কিন্তু চিনেমাখন মানে এনেকুৱা নহয় যে জুবিন দাৰ গান এটা আছে গতিকে চিনেমাখনো একেই ছাকচেছ হ'ব, গানটো যিমান ছাকচেছ হৈছে তেনেকুৱা কোনো ধৰণৰ কথা নাই। গতিকে মই এইটো বহুত বেছি হেৰি বুলি নাভাবোঁ, এয়া মানে বিৰাট ডাঙৰ
মানে কুৱেশ্যন বুলি নাভাবোঁ, কিন্তু বাট এজ এ গোটেই মিউজিক ইণ্ডাষ্ট্ৰিটোত জুবিন গাৰ্গে সংগীত আমাক যেনেকৈ চিনেমাৰ ক্ষেত্ৰত হেৰি দি গ'ল, সংগীত পৰিচালকসকলকো তেওঁ যি ধৰণে এটা ৰাস্তা দেখাই থৈ গ'ল, এটা নতুন ধাৰা সৃষ্টি কৰি থৈ গ'ল, গতিকে সেইটোতো আৰু তেনেকৈ আৰু নতুন ধাৰা সৃষ্টি কৰিব পৰা তেনেকুৱা ধৰণৰ আকৌ প্ৰতিভাশালী সংগীত শিল্পী ডেফিনেটলি ওলাব, কিন্তু হয়তো এটা সময় লাগিব, কিন্তু ডেফিনেটলি ওলাব বুলি মই আশাবাদী। ওলাব, কিন্তু হয়তো সময় লাগিব। আমি ৰেপিড ফায়াৰ এটা কুৱেশ্যন, এটা শব্দত ক'ব জুবিন গাৰ্গ। জুবিন গাৰ্গ স্পৰ্ধা, প্ৰত্যাহ্বান, মই দুটা শব্দ ক'লোঁ মই এনচাৰটো, স্পৰ্ধা বা প্ৰত্যাহ্বান, কিন্তু মই ইয়াতে ব্ৰেকেটৰ ভিতৰত দুটা কথা ক'ব বিচাৰিম। প্ৰত্যাহ্বান বুলি কিয় কৈছোঁ, জুবিন গাৰ্গে যেতিয়া অসমত জুবিন গাৰ্গ বুলি অনামিকাৰ মাজেৰে আৱিৰ্ভাৱ ঘটিলে, তাৰ আগতে এটা ভীষণ আগ্ৰাসন চলিছিলে আমাৰ অসমীয়া সংস্কৃতি জগতত। মানুহবিলাকে কেৱল হিন্দী গান শুনে বা কিবা কৰে, অসমীয়া গান নাটক চিনেমাৰ প্ৰতি মানুহে আগ্ৰহ হেৰুৱাই পেলাইছিলে। সেইখিনি সময়ত জুবিন গাৰ্গে অকলে সেই যে হিন্দীৰ যিটো তাৰমানে আগ্ৰাসন, হিন্দী চিনেমা, হিন্দী বলিউড বা হিন্দী গানৰ সেই আগ্ৰাসনটোৰ বিৰুদ্ধে তেওঁ অকলে পাহাৰ এখন হৈ থিয় দি আকৌ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিলে যে ডন বস্কো বা কেন্দ্ৰীয় বিদ্যালয়তো ল'ৰা ছোৱালীও অসমীয়া গানত ডেন্স কৰা তেনেকুৱা এটা পৰিৱেশলৈকে লৈ যোৱা মানুহজন হ'ল জুবিন গাৰ্গ। গতিকে তেওঁ এটা প্ৰত্যাহ্বান আছিলে গোটেই এই যিটো হাৱা আহিছিলে সেই হাৱাটোৰ এগেইনষ্টে। আৰু এটা স্পৰ্ধা বুলি শব্দটো এইকাৰণে কৈছোঁ যে গতিকে ভাবিব যে কোন অসমৰ এটা ল'ৰাই এনেকুৱা ধৰণৰ ইমান ডাঙৰ এটা বলিউডী আক্ৰমণক হেৰি কৰিব পাৰে, কিন্তু বাট সেইটো এটা কৰি দেখালে। হিমাংশু প্ৰসাদ দাস হিন্দু বিৰোধী নেকি? মই হিন্দু বিৰোধীও নহয়, মুছলমান বিৰোধীও নহয়, একো বিৰোধী নহয়। মই কিন্তু এই যে ফটো আমি কথাবিলাক লাগি থাকে সেই মানুহবিলাকৰ বিৰোধী। কোন কিহৰ বিৰোধী? তুমি লাগি থাকিব লাগে যে কেইখন স্কুল বন্ধ হ'ল, তাত ল'ৰা ছোৱালী পঢ়িব পাৰিছেনে নাই, এতিয়া বেমাৰ হৈছে মানুহৰ চিকিৎসা কৰিবৰ কাৰণে পইচা নাই, আৰু যোনে এইবিলাক হিন্দু বিৰোধী হয়নে নহয়, এইবিলাক যে কিবা মেছেজ বনাই থাকে, তাত যে চাকৰি নাই, সি যে 1500 টকীয়া এটা চাকৰি কৰি থাকিব লগা হৈছে, 15 টকাত যে ঘৰ নচলে, সেই কথাটো সি এতিয়ালৈকে বুজি উঠা নাই। তো সেই ধৰণৰ চিন্তাবিলাকৰ মই বিৰোধী। বাকী হিন্দু বিৰোধী বুলি যদি কওঁ তেতিয়াহ'লে মই দেখোন মোৰ নিজৰ দেউতাকো বেয়া পাব লাগিব, নহয় জানো? যিয়ে মোক জন্ম দিছে, মই মাক বেয়া পাব লাগিব দেখোন। গতিকে হিন্দু মুছলমান আৰু এই কথাবিলাক মই ব্যস্ত থাকিবই নিবিচাৰোঁ। তো ভাল লগা মানুহ হিন্দুতো আছে, ভাল লগা মানুহ মুছলমান আছে নে নাই তোমালোকৰ? দেখিব নোৱাৰা হজম নোহোৱা সেয়া হিন্দুতো আছেনে নাই? আকৌ মুছলমানতো আছে। তো এইবিলাক আমাৰ মেটাৰ কোন কি লাগে? আল্টিমেটলি দেখিলোঁ যোৱা দিনবিলাকত বহুত ভাল কাম কৰা মানুহ মুছলমানৰ মাজত আছে, বহুত বেয়া কাম কৰা মানুহো অভিয়াছলি আছে, আকৌ সেয়াৰ মাজতো আছে। আৰু হিন্দু বিৰোধী বুলি যে কয়, হিন্দু মানে কি? হিন্দুবিলাকত আকৌ কোন? গোস্বামী শৰ্মাকেইটা নে কৈৱৰ্তকেইটা? হিন্দুকেইটাই দেখোন হিন্দুৰে বহুতক আকৌ ঘৰত গৈ চাহ খালে দেখোন নিজৰ বাচনটো চাহ খোৱা কি কাপ প্লেটটো নিজে ধুই আহিব দিয়ে, পেলাই দিব দিয়ে। গতিকে কোনটো বা হিন্দুৰ বিৰোধী? মই তেওঁলোকে কোৱা মতে কোনটো? সেই দলিতকেইটা, মাছমৰীয়া ডুম বা কৈৱৰ্ত ঘৰৰ সেই ল'ৰা ছোৱালীকে সেই হিন্দুকেইটাৰ বিৰোধী নে গোস্বামী শৰ্মা লিখাকেইটাৰ বিৰোধী? কাৰ বিৰোধী? নেক্সট হৈ গ'ল ওৱান ৱৰ্ড ফৰ আছামিজ চিনেমা। গৈ আছে লাহে লাহে, ভাল দিন, আশাবাদী। আশাবাদী। থিয়েটাৰ বা ফিল্ম? দুটাৰ মজা বেলেগ বেলেগ, কিন্তু বাট চিনেমা অফক'ৰ্ছ এতিয়া। আপোনাৰ সকলোতকৈ ভাল লগা ফিল্ম মেকাৰ? বহুত আছে এইবিলাক। এজন হিন্দীত যদি কওঁ তেতিয়াহ'লে ৰাজকুমাৰ হিৰাণী। আৰু আমাৰ অসমত ক'ব গ'লে চুফ, মানে সুব্ৰত কাকতি, চুপ SUV। হলিউডৰ বহুত আহি যায় নাম, সমস্যাবিলাক তাতেই। কালিও এখন চালোঁ, কি চালোঁ? প্ৰজেক্ট হেইল মেৰী, ভাল লাগিলে। সেইবিলাক কোৱাতে বৰ সমস্যা। নেক্সট কুৱেশ্যন হৈ গ'ল আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোত
আপুনি কিবা চেঞ্জ কৰিব বিচাৰিব নেকি যদি আপোনাৰ এনেকুৱা পাৱাৰ থাকে বা চেঞ্জ কৰিব পৰা কিবা তেনেকুৱা স্ক'প আছে নেকি ডেফিনেটলি সেইবিলাকতো বহুত কিবা কিবি কৰিব মন যায় এনেকুৱা এটা স্ক'প মানে কওক যে এইটো কৰিলে চেঞ্জ হোৱাৰ চান্স আছে অসমীয়া চিনেমা হয় মানে এইখিনি বস্তু চেঞ্জ কৰি দিলে অলমষ্ট চেঞ্জ আৰু অলমষ্ট চেঞ্জ বুলিতো ক'ব নোৱাৰি চিনেমাটো চিনেমা হ'বই লাগিব ভাল চিনেমা লাগিবই কিন্তু চিনেমা হল আৰু লাগে বহু ঠাইত চিনেমা হল যিমানে হ'ব সিমানে তোমাৰ স্ক'পটো বাঢ়ি যায় বহু ঠাইত মানুহৰ মন থাকে কিন্তু চিনেমা চাবলৈ হল নাথাকে গতিকে চিনেমা হল আমাক লাগে আজিকালি যে এইবিলাক OTT প্লেটফৰ্ম ধেৰ আহি গৈছে এইটো কি হ'ব এইটোত মানে কনচেপ্টটো তাতেতো মানুহবোৰে চাব ৰিচাৰ্চ কৰি চাব যেনে নেটফ্লিক্সত চায় অঁ আকৌ পেৰেলেলি চিনেমা হলৰ প্ৰমোশ্যন কৰি আছে চিনেমা হলটো এটা বেলেগ বস্তু শুনা ইয়াত ক'লে চিনেমা হলটো হ'ল তোমাৰ এটা কমিউনিটি ফিল্ড একেলগে চাব যোৱা একেলগে হাঁহা একেলগে কান্দা আৰু OTTত তুমি মোবাইলটো বিচনাত অকলে ৰাতি এনেকৈ চাই থাকা সেইটো এটা বেলেগ ফিল্ড দুটা ফিল্ড বেলেগ বেলেগ সেইকাৰণে তুমি চাবাচোন চিনেমা হলত ফ্লপ হোৱা বহুত চিনেমা OTTত হিট কিয় OTTত তুমি অকলে চাই থকা আৰু চাবাচোন OTT বা হেৰিবিলাকত লাৰ্জাৰ দেন লাইফ কামতকৈ ৰিয়েলিষ্টিক কামবিলাক বেছি চলে মানে চাপ'জ তোমাৰ পাতাল লোকৰ চাপ'জ আমাৰ হাথীৰাম আছিল ন পুলিচজন হাথীৰাম নে কেৰেক্টাৰটো আমাৰ যিটো জয়দেৱ আহলুৱাতে কৰে কেৰেক্টাৰটো চাপ'জ এটা এক্সাম্পলৰ কাৰণে ক'লোঁ এতিয়া তেওঁ সিংহমৰ অজয় দেৱগণৰ নিচিনা নহয় তেওঁ এনেকুৱা এজন পুলিচ যিয়ে স্কুটাৰখন বেয়া হৈ যায় কোনোবাই ধাক্কা মাৰিও দিব পাৰে তেওঁক বুজি পাইছানে দৌৰি দৌৰি গৈ ভাগৰো লাগে যিটো কেৰেক্টাৰৰ লগত তুমি ৰিলেট কৰিব পাৰা অৰ্থাৎ OTT আমি মোবাইলত যেতিয়া অকলে ঘৰত চিনেমাখন চাই থাকোঁ আমাক আমি এনেকুৱা ধৰণৰ কেৰেক্টাৰবিলাকৰ লগত বেছি ৰিলেট কৰোঁ যাক আমি যেন নিজেই মই সেইজন আৰু হলত চাব যাওঁতে একেলগে যাওঁ ন তাতে গাড়ী উলিয়াই দিছে টাইগাৰ শ্ৰফে থাপাচা ওপৰৰ পৰা জঁপিয়াই দিছে এইবিলাক এটা বেলেগ ধৰণৰ বস্তু কিন্তু দুয়োটা ফিলিংছে বেলেগ বেলেগ আৰু মই ভাবোঁ যে কমিউনিটি একেলগে চোৱা তুমিও চাব গৈছা ময়ো চাব গৈছোঁ ইয়াৰ হাঁহি শুনিছোঁ তাৰ মাত শুনিছোঁ তাৰ গাৰ পৰা হেৰিটো আহিছে উত্তাপ এটা আহিছে তো এভৰিথিং চব বস্তু মিলি কমিউনিটি চিনেমাত সেই মজাটো বেলেগ ন একেলগে হলত চোৱা মাৰ মিথুন মাৰ এনেকৈ আগতে চিঞৰি দিছিল মানুহে মাৰ মিথুন মাৰ লাষ্ট ফাইট মাৰ মিথুন মাৰ আমাৰো মাৰ মিথুন মাৰ লাষ্ট ফাইট থেংক ইউ ভাল লাগিলে প্ৰাঞ্জল আৰু পল্লৱ আপোনাকো অশেষ ধন্যবাদ থাকিলে সিমান ব্যস্ততাৰ মাজতো আহি যে আমাক এইখিনি সময় দিলে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আচলতে কবিতাটো মাতিব অনুৰোধ কৰিছে মোৰ খুব বেয়া লাগিছে এনেকৈ কৈ পেলাই আচলতে মোৰ মাতিবৰ মন নাযায় আজিকালি সঁচা কথা ক'ব গ'লে দাড়ি চাৰি এতিয়া ভাগৰুৱা মই একো হৈ থকা নাই এতিয়া আৰু হ'ল নিজৰ ল'ৰা ছোৱালী হ'ল তাৰপিছত এতিয়া আৰু কোন আৰু ছোৱালী ভাল পাই থাকিব কাৰণে এনিৱে থেংক ইউ 12 তাৰিখে আহিব কৈছোঁ দেখোন তো এখন ৱেব ছিৰিজখন বেলেগ এটা ষ্টাইলৰ আৰু এইখন চিনেমাখন এটা বেলেগ ষ্টাইলৰ আৰু বহুত গ্ৰেণ্ড ডাঙৰকৈ কৰিছে চিনেমাখন আৰু প্ৰণৱ ভৰালী ইণ্টাৰেষ্টিং ডিৰেক্টৰ এজন নতুন প্ৰজন্মৰ ভাল কাম কৰি আছে সকলোলৈকে অশেষ ধন্যবাদ থাকিল পডকাষ্টটো শেষলৈকে চোৱালৈকে আৰু পুনৰ এবাৰ আকৌ কেতিয়াবা এটা নতুন খণ্ডৰ সৈতে আপোনালোকক লগ পাম আজিলৈ ইমানেই ধন্যবাদ